গছৰ ডাল ভঙি ডালতে কপৌ ফুল অ চাবৰি নিয়ব এহায় আমারে নাচনি হাবি কাছি আহি প্ৰত্যেক বছৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত 4 বহাগৰ দিনটো আমি মুকলি বিহু উদযাপন কৰি আহিছোঁ। এই বছৰো ব্যতিক্ৰম নহয়। এই বছৰ টেঙানী আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আমি আহঁতগুৰি খেলপথাৰত এই মুকলি বিহুখন আয়োজন কৰিছোঁ। আৰু আমাৰ যি অসমীয়া পৰম্পৰা যে বহাগৰ প্ৰথম আচলতে দিনকেইটাতে বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ আশীৰ্বাদ লৈ বছৰটো কুশল মংগল যি কামনা কৰে, আমি তাৰ বাবে ইয়াত বয়োজ্যেষ্ঠ ব্যক্তিৰ সেৱা ছাত্ৰ সন্থাৰ সদস্যসকলে কৰিছোঁ। আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে তেখেতলোকৰ আশীৰ্বাদেৰে আমি এই বৰ্ষটোত ছাত্ৰ সন্থাৰ হৈ বা ৰাইজৰ বাবে আচলতে সক্ৰিয়তাৰে কাম কৰি যাব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু তাৰ লগে লগে আমি যিটো স্থানতে এই বিহুখন উদযাপন কৰোঁ, সেই আচলতে স্থানৰ যিসমূহ আমাৰ জাতিৰ ভৱিষ্যত বা নৱপ্ৰজন্ম, আমি তেখেতলোকক আমাৰ যিটো অসমীয়া কৃষ্টি সংস্কৃতি আচলতে শুদ্ধ ৰূপত তেখেতলোকক শিকাই আগবঢ়াই নিয়াৰ প্ৰচেষ্টা কৰোঁ। তাৰ লক্ষ্যৰে আমি এই বৰ্ষটো 10 দিনীয়া এটা বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। কৰ্মশালাটোত প্ৰায় 3 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাটো আচলতে আমি জাতিটোৰ বাবে সৌভাগ্য বুলি অনুভৱ কৰিছোঁ। আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে সেই আচলতে জাতিৰ যিসকল ভৱিষ্যত, সেই ভৱিষ্যতে অসমীয়া যি কৃষ্টি সংস্কৃতি শুদ্ধ ৰূপত আগবঢ়াই নিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।